হাই গাইজ গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা আজি ৰুটি বনোৱা নাই, চিৰা ভাজিছোঁ আৰু চাহ চিৰা খাই আছোঁ। তাৰপিছত ভাতৰ আয়োজন কৰি আছোঁ, ভাত বনাম, লগতে তিতা কেৰেলা কাটি ল'লোঁ। ইপিনে সৰু মাছ আছিল অলপ, চৰচৰি বনাম, আলু এটা কাটি আৰু কণী ভাজিম। ল'ৰাটো নাখায়, কণী ভাজি দি দিম আৰু ভাত। ৰাতিপুৱা চাহ খালোঁ, চাহ খাই কণী ভাজি আছোঁ। এতিয়া দুটাকে খাবলৈ দিছোঁ, ভাত লগতে চৰচৰি কণী ভাজা। দুটা খাই স্কুলত যাব 9টা মানত। এতিয়া হাজবেণ্ডে খাব, হাজবেণ্ডৰ কাৰণে কণী ভাজি আছে। হাই গাইছ, এতিয়া দুপৰীয়া 12টামান বাজে। গা ধুলোঁ, কাপোৰ কেইটামান ধুই দিলোঁ আৰু ৰন্ধা বঢ়াটো আগতে হৈছে, ৰাতিপুৱাই কৰিছোঁ। চাহ খালোঁ, লগতে ৰন্ধা বঢ়া কৰি ল'লোঁ। ল'ৰা আৰু ৰণী খাই স্কুলত গৈছে, কাৰণ আজি বিয়াৰ দাৱাত আছে, বিয়ালৈ যাম। সেইকাৰণে ৰন্ধা বঢ়া মানে ভাত বনাইছিলোঁ, ৰুটি বনোৱা নাই, যাওঁতে দেৰি হ'ব। ৰণী আৰু ল'ৰা স্কুলৰ পৰা আহিলেহে যাম, 2টাৰ পিছত আহিব, তেতিয়াহে ওলাম। তেনেহ'লে ব্লগটো আপোনালোকে শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক জনে চাই প্লিজ এটা কৈ ছাবস্ক্ৰাইব মাৰি দিব। আশা ৰাখিছোঁ শেষলৈকে চাব, ক'ত গৈ আছোঁ, কোনে কোনে গৈ আছোঁ, ব্লগটো শেষলৈকে চাব। তেনেহ'লে একেবাৰে ৰেডি চেডি হৈ আহি আছোঁ, আপোনালোকে ব্লগটো চাই থাকক। হাই গাইজ, মই আগত ৰেডি হওঁ, সেইকাৰণে কাপোৰযোৰ ওলাই ল'লোঁ। দূৰত যাম, সেইকাৰণে অলপ দূৰত নহয়, শাৰী সুৰি আৰু পিন্ধিব ইচ্ছা নাযায়। এতিয়া খাৰু ওলাই লৈছোঁ আৰু এইটো হৈছে ঝুমকা কাণৰ, এইটো পিন্ধি যাম। চিম্পুল, একদম চিম্পুল ৰেডি, একেবাৰে ৰেডি হৈ আহি আছোঁ। মোৰে দেৰি হ'ব, কাৰণ সিহঁতে ল'ৰা মানুহ, পটককৈ হ'ব। মোৰে দেৰি হ'ব বুলি ভাবিলোঁ, কিন্তু মোৰে আগত হৈছে। ল'ৰা আৰু ৰণী অহাই নাই, ল'ৰা আহিছে আগত, কিন্তু ৰণী এতিয়া অহা নাই। সেইকাৰণে গিফ্ট কিনিব বজাৰত আহিছোঁ। আগতে গিফ্ট ল'ম বিয়াৰ যোৱাৰ কাৰণে, গিফ্ট চাই আছোঁ আৰু কিনিলোঁ এটা গিফ্ট। এইটো পেকিং কৰি আছোঁ, এতিয়া লৈ যাম। বজাৰৰ পৰা গিফ্ট লৈ আহি চাওঁ, ৰণী আহিছে স্কুলৰ পৰা। আৰু এইটো হৈছে হাজবেণ্ডৰ বন্ধু, বাধ্যত নহয় এনেকৈ যাব লগা হ'ল। ৰণীও এতিয়া থাকে, কেনেকৈনো থৈ যাওঁ, সেইকাৰণে তাক মাতিলোঁ। এতিয়া 2টা বাইক হৈছে, গৈ আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। বিয়া ঘৰত আহি পালোঁ, এইটো হৈছে বিয়া ঘৰ। আৰু এনেতো ঘৰ চিনিয়ে পোৱা নাই, 1 ঘণ্টামান লাগিল আহোঁতে। এতিয়া সোমাই যাওঁ। বিয়া গাঁৱত হ'লেও নহয়, ধুনীয়া সজাইছে। আহোঁতে সন্ধিয়াই হৈ গ'ল, দেখিছেনে, প্ৰায় সন্ধিয়া হৈ গ'ল। আহিব খুজিছিলোঁ আগতে, কিন্তু সন্ধিয়া হৈ গৈছে। তেনেহ'লে চাই থাকক। কইনাৰ ওচৰত আহিলোঁ, এইটো হৈছে কইনা। এতিয়া গিফ্টটো দি দিম। আধা ঘণ্টামান বহিলোঁ, তাৰপিছত এতিয়া খাবলৈ আহিলোঁ। বিয়া মানে খোৱা লোৱা, এয়া সকলোৱে বহিছোঁ এটা টেবুলতে। দুপৰীয়া ভাত খোৱা নাই, দুপৰীয়াৰ ভাত একেবাৰে সন্ধিয়া খাই আছোঁ। ভাবিছোঁ দুপৰীয়া খাম বিয়া ঘৰত, কিন্তু আহোঁতে সন্ধিয়া হৈ গ'ল নহয়। এতিয়া এয়া দিছে খাবলৈ, চাই থাকক কি কি খাবলৈ দিয়ে। মতে দিলে পোলাও আৰু মুৰ্গীৰ মাংস, তাৰপিছত ভাত দিছে, মাছ, দালি, ভাজি, মটন, দৈ, মিঠাই এইবিলাক দিছে। ল'ৰা আৰম্ভ কৰি দিলে খাবলৈ, আৰু গোটেইখিনি দেখুওৱা নাই আপোনালোকক। খোৱা লোৱা হ'ল, শেষত মানে মিঠাই আৰু দৈ দিলে। এয়া এতিয়া সন্ধিয়া হৈ গ'ল, যাব ওলাইছোঁ। তাৰ আগতে কইনাৰ ফাৰ্নিচাৰবিলাক চালোঁ, দেখিছেনে, ইমান ধুনীয়া লাগিছে নহয় ফাৰ্নিচাৰখিনি চাই। এতিয়া যাব ওলাইছোঁ ঘৰত, দেৰি নকৰোঁ আৰু। এয়া বাইকত উঠিলে আহি পালোঁ। এইটো হৈছে আমাৰ বাজাৰত আহি পালোঁ। এতিয়া ঘৰত যাম, অলপখিনি 5 মিনিট ৰাস্তা আছে। এয়া ঘৰ আহি পালোঁ।
ভাবাই নাই ঠাণ্ডা লাগি আছে মানে বাইকত আহিলোঁ নহয় সেইকাৰণে এয়া আহি পালোঁ এতিয়া ৰুমত সোমাম কাপোৰ চেঞ্জ কৰিলোঁ কৰি পেলাই চাহ একাপ খাই লওঁ কাৰণ ঠাণ্ডা ঠাণ্ডা লাগি আছে আৰু ৰাতিটো ভাত চাত নাখাওঁ ব্লগটো মই ইয়াতে শেষ কৰিম আকৌ